নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হৈছে দেওবাৰ, কিন্তু দেওবাৰৰ দিনাখনেই আপোনালোক সকলোৰে বাবে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 6টাকৈ ভাল খবৰ ঘোষণা কৰিছে। অসমৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এই 6টা ভাল খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ অসমবাসীৰ কাৰণে অসম চৰকাৰে ঘোষণা কৰা সেই 6টা ভাল খবৰনো কি সেই সম্পৰ্কত আজি মই এই ভিডিঅ'টোত জনাম। তো মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোকক ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক নিদিওঁ যাতে এই চেনেলটোত চাই থাকিবলৈ পায়। খবৰ ওলাই পৰিছে যে এতিয়া কামাখ্যাৰ পৰা কামাখ্যা জংচনলৈকে ৰপৱেৰ কাম আৰম্ভ কৰা হ'ব বুলি জনাইছে। মানে কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে এতিয়া ৰপৱেৰ জৰিয়তে আপোনালোকে যাব পাৰিব। এই যে ওপৰে ওপৰে গৈ থাকে এটা বাকচ, তো সেই বাকচৰ কামটো এতিয়া কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে চলিব বুলি জনাইছে। আৰম্ভ কৰিবলৈ লৈছে ৰপৱেৰ কাম। এতিয়া আপোনালোকে যদি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায়, কামাখ্যা ৰেলৱে ষ্টেচনত নামিলে তাৰ পাছত আপোনালোকে কামাখ্যা ৰেলৱে ষ্টেচনত ৰপৱেত উঠিলে ডাইৰেক্টলি আপোনালোকে গৈ কামাখ্যা মন্দিৰত পাই যাবগে, কামাখ্যা মাক আপোনালোকে দৰ্শন কৰিব পাৰিব। তো এইটো এটা অসম চৰকাৰৰ বহুদিনীয়া প্ৰজেক্ট, বহুত দিন পূৰ্বেই অসম চৰকাৰে ভাবিছিলে, কিন্তু ফাইনেলি এতিয়া সেইটো বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। সেই কামটো এতিয়া আৰম্ভ কৰিবলৈ গৈ আছে। খবৰটো কেনেকুৱা পাইছে? যদি ভাল পাইছে লাইক এটা কৰি থৈ যাব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। জাগিৰোডত নিৰ্মাণ কৰি থকা হৈছে ছেমি কণ্ডাক্টৰ প্ৰকল্প। খুব সোনকালেই ছেমি কণ্ডাক্টৰ প্ৰকল্পটো আৰম্ভণি কৰিব। তাত অসমৰ লাখ লাখ যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব। সেয়া উচ্চ পৰ্যায়ৰে হওক বা নিম্ন পৰ্যায়ৰে হওক, কিন্তু অসমৰ ল'ৰা ছোৱালীয়ে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত চাকৰি পাব। ইয়াৰ একমাত্ৰ কাৰণ হৈছে অসম চৰকাৰে যেতিয়া নেকি টাটাৰ সৈতে চুক্তিবদ্ধ হৈছিলে, অসম চৰকাৰৰ এইটো এটা একমাত্ৰ টাৰ্ম এণ্ড কণ্ডিশ্যন আছিলে যে অসমৰ ল'ৰা ছোৱালীক তাতে নিযুক্তি প্ৰদান কৰিব লাগিব। সেই সূত্ৰে ছেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ ল'ৰা ছোৱালীক সংস্থাপন দিব টাটায়ে, আৰু আপোনালোকেও তাতে কৰ্মসংস্থাপন ল'ব পাৰিব। সেইটো পাছৰ কথা। কিন্তু এতিয়া খবৰ ওলাই পৰিছে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা ভূটানলৈকে ডাইৰেক্টলি ৰাস্তা নিৰ্মাণ কৰিব বুলি জনাইছে। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা একদম ভূটানলৈকে ডাইৰেক্টলি ৰাস্তা নিৰ্মাণ কৰিব। কাৰণ ছেমি কণ্ডাক্টৰ প্ৰকল্প ছাপ্লাই কৰাৰ পৰা ধৰি বিভিন্ন কাম আহি যাব ভূটানলৈ। গতিকে ভূটান বাৰু আমাৰ ভাৰতৰ কাষতেই লাগি থকা এখন দেশ, যি কি নহওক, কিন্তু ৰাস্তা এতিয়া পোনপটীয়াকৈ নিৰ্মাণ কৰি দিব বুলি জনাইছে। মানে যিসকল লোকে ভ্ৰমণসূচীৰে যাব বিচাৰে ভ্ৰমণসূচীৰে যাব পাৰিব, বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণৰ সুবিধা হ'ব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ব্ৰহ্মপুত্ৰৰ তলেৰে এতিয়া নিৰ্মাণ কৰিব আমাৰ অসমে সুৰংগ। যিটো সুৰংগত খবৰ ওলাই পৰিছে কেৱল গাড়ীয়েই নহয় ট্ৰেইনো চলিব বুলি জনাইছে। গহপুৰৰ পৰা নিৰ্মাণ কৰা হ'ব সেই সুৰংগৰ কাম। গহপুৰৰ পৰা আৰম্ভ হ'ব সেই সুৰংগটো নিৰ্মাণৰ কাম বোলে। আৰু খবৰ লোৱা অনুসৰি বিশ্বৰ ব্ৰহ্মপুত্ৰৰ তলেৰে যিটো নেকি সুৰংগ হ'ব, সেই সুৰংগটো হ'ব বিশ্বৰ দ্বিতীয় দীৰ্ঘতম সুৰংগ। ব্ৰহ্মপুত্ৰৰ 175 ফুট তলেৰে হ'ব সেই সুৰংগৰ পথটো নিৰ্মাণ কৰা হ'ব বুলি জনাইছে। ভাবকচোন আপোনালোক, জাৰ্মানী আৰু ডেনমাৰ্কক সংযোগ কৰা হ'ব সুৰংগৰ পথটোৰ সৈতে। বাপৰে বাপ, বৰ সাংঘাতিক সুৰংগ নিৰ্মাণ কৰিবলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা। ইয়াৰ বাবে বহুত টকা খৰচা কৰিব, প্ৰায় 18,000 কিমান কোটি টকা খৰচা কৰিব। গতিকে হেভি হ'বলৈ গৈ আছে আৰু আমাৰ অসমখন। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ অসমত আৰু 4টা নতুন বিমান বন্দৰ স্থাপন কৰা হ'ব বুলি জনাইছে। আমাৰ অসমবাসীক আৰু 4টা নতুন বিমান বন্দৰৰ উপহাৰ দিব অসম চৰকাৰে। সেই বিমান বন্দৰকেইটা হ'ব ডিফু, মাজুলী, উমৰাংচ আৰু মানাহত নিৰ্মাণ কৰা হ'ব 4টা নতুন বিমান বন্দৰ। মাজুলীত এতিয়ালৈকে এটাও বিমান বন্দৰ নাই। মাজুলী বুলি নহয়, আমাৰ অসমৰ চবতেতো বিমান বন্দৰ নাই, কিন্তু মাজুলীত এটা দৰকাৰ। মাজুলী যিহেতু নদীদ্বীপ, একাংশ পৰ্যটক আহে মাজুলী ঘূৰিবৰ কাৰণে। গতিকে
বিমানবন্দৰটি যদি হৈ যায় মাজুলীলৈ আৰু পৰ্যটক আহিব গতিকে মাজুলীটো এতিয়া বিমানবন্দৰ নিৰ্মাণ কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে অসম চৰকাৰে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত যদি বিজেপি চৰকাৰ আহে তেনেহলে আৰু 2 লাখ ল'ৰা ছোৱালীক অসম চৰকাৰে চাকৰি প্ৰদান কৰিব এইবাৰ প্ৰায় 1.5 লাখ মান ল'ৰা ছোৱালীক চাকৰি প্ৰদান কৰিলে কিন্তু আগন্তুক বৰ্ষত আৰু 2 লাখ লোকক চাকৰি প্ৰদান কৰিব মানে যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে তেওঁলোকে যাতে আস্থা ৰাখিব পাৰে অসম চৰকাৰে চাকৰি উলিয়াব গতিকে আমি পঢ়া শুনা কৰিলে কিবা এটা লাভ হ'ব নে পঢ়া শুনা কৰিলে কি হ'ব নহয় জানো চাকৰি বাকৰিটো নাপাওঁ একাংশ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি চাকৰি বাকৰি নাপায় কিন্তু অসম চৰকাৰে যাতে মানুহৰ মনত আশ্বাস ৰাখিব পাৰে যে পঢ়া শুনা কৰক চাকৰি লাভ কৰিব তো তাৰ কাৰণে আৰু 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব বুলি জনাইছে হেয়াই নহয় প্ৰায় 10 লাখ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে 2 লাখ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে সেইটো কৰিব আপোনাৰ নেক্সট আগন্তুক বৰ্ষত গতিকে এতিয়া মানে অসমৰ জনসাধাৰণে বিজেপি চৰকাৰক জিকুৱাহে কথা আগবাইছো একেবাৰে শেষৰটো ভাল খবৰৰ ফালে খবৰলৈ পৰিছে যে বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ বোলে এতিয়া নিৰ্মাণ কৰা হ'ব কৰিডৰ বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ যিটো কৰিডৰ নিৰ্মাণ কৰিব তাতে 1500 কোটি টকা খৰচা কৰিব বুলি জনাইছে বিজেপি চৰকাৰ বেলেগ কৰক নকৰক এটা ক'ব লাগিব যে ৰাস্তা য'তে ত'তে নিৰ্মাণ কৰিছে য'তে ত'তে ফ্লাইঅভাৰ নিৰ্মাণ কৰিছে এইটো কিন্তু সঁচা কথা আমাৰ লখিমপুৰতো নিৰ্মাণ হৈ আছে লখিমপুৰতো এখন খুব সুন্দৰ ফ্লাইঅভাৰ বনি আছে খুব সোনকালেই এখন শুভ উদ্বোধনো কৰিব নিৰ্বাচনৰ আগত নহয় নিৰ্বাচনৰ পাছত হ'লে হ'বগে আৰু মানে লাগিব সময় আৰু 2-3 বছৰমান মানে নেক্সট নিৰ্বাচনৰ আগে হয়তো মানে লোকসভা নিৰ্বাচনৰ আগে হয়তো শুভ উদ্বোধন হ'বগে বাৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটা আছিলে খবৰ কেইটা জানি কেনে পালে কমেণ্ট সেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ টাইমত লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম